টমাস নিশ্চয় সব পাপৰি এটা কথা মন কৰিবলগীয়া কালিও আমি ডিব্ৰুগড় জিলা যি আৰক্ষী অধীক্ষক গৰাকী তেখেতৰ লগত যোগাযোগ কৰিবলৈ আমি বিচাৰিছিলোঁ কিন্তু ৰহস্যজনকভাৱে আৰক্ষীৰ ফালৰ পৰা কোনো এটা মন্তব্য তেওঁলোকে দিবলৈ বিচৰা নাই তেওঁলোকে আৰু এক প্ৰকাৰে চাবলৈ গ'লে ডিব্ৰুগড় আৰক্ষী এই ক্ষেত্ৰত একেবাৰে নিমাত হৈছে বুলি ক'ব পাৰি আৰু যি ধৰণে তনুচাহী নামৰ যুৱতীগৰাকীয়ে মন্তব্য কৰিছিল তাৰপিছতে আমি দেখিছোঁ যে 10খনতকৈ অধিক ইতিমধ্যে এফআইআৰ দাখিল কৰা হৈছে এফআইআৰ বিভিন্ন ঠাইত যিহেতু দিয়া হৈছে কিন্তু তাৰপিছতো বৰ্তমান সময়লৈকে কোনো ধৰণৰ কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু ব্যৱস্থা কি গ্ৰহণ কৰিব এই বিষয়ে আৰক্ষী একেবাৰে নিমাত হৈ আছে একেবাৰে তেওঁ আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ মাত মতা নাই আৰু ইতিমধ্যে 48 ঘণ্টা যিহেতু সময়সীমা বান্ধি দিছে এই 48 ঘণ্টাৰ ভিতৰত কেনেকুৱা ধৰণৰ আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব এটা কথা মন কৰিবলগীয়া শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ইমান তৎপৰতাৰে আৰক্ষীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল তাৰ বিপৰীতে এই ক্ষেত্ৰত কিন্তু এই যুৱতীগৰাকীয়ে যিহেতু যি ধৰণৰ মন্তব্য ৰাজহুৱাকে দিছিল তাৰপিছতো 10খনকৈ এফআইআৰ দিয়াৰ পিছত আজিতো খালিয়ে দিছিলে এতিয়া সেই এফআইআৰ দিয়া 12 ঘণ্টাতকৈ বেছি সময় উকলি গৈছে কিন্তু কোনো ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই ক্ষেত্ৰত একেবাৰে আৰক্ষীয়ে নিমাত একো ভূমিকা পালন কৰিছে বুলি ইতিমধ্যে ক'ব পাৰি আৰু আৰক্ষী ফালৰ পৰা কোনো ধৰণৰ একো এটা বৰ্তমানলৈকে তেওঁলোকে কোনো মন্তব্য ৰাখিবলৈ বিচৰা নাই বা তেওঁলোকে এক প্ৰকাৰে ক'বলৈ গ'লে যে সংবাদ মাধ্যমৰ পলাই ফুৰিছে বুলি ক'লেও ভুল কৰা নহ'ব তেওঁলোকৰ পৰা কোনো ধৰণৰ একো এটা বৰ্তমানলৈকে ৰেছপন্স পোৱা নাই আৰু 48 ঘণ্টা যিহেতু সময়সীমা বান্ধি দিছে এতিয়া 12 ঘণ্টা তাৰ ভিতৰত হৈ গৈছে প্ৰায় তাৰ পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব কাৰণ 10খনতকৈ অধিক এফআইআৰ ইতিমধ্যে দাখিল কৰা হৈছে আৰু হয়তো এই এফআইআৰ সংখ্যা আৰু অধিক হ'ব পাৰে গতিকে এই যদি সমগ্ৰ বিষয়টো চাওঁ এই বিষয়টোত এটা কথা মন কৰিবলগীয়া ইয়াত যিমানখিনি মানুহ তাত ওলাই আছে বা যিমানখিনি নাম উচ্চাৰণ হৈ আছে বা যিমানখিনি ইয়াত লোকৰ কথা সাঙুৰ খাইছে ইয়াত কেৱল শংকৰজ্যোতি বৰুৱাকে টাৰ্গেট কৰি লোৱা হৈছে আৰু এনেকুৱাতে টাৰ্গেট কৰি লোৱা হৈছে যে যিটো গোচৰ যিখন এফআইআৰ থানা পাই যিখন এফআইআৰ বেল হয় বুলি ইতিমধ্যে সকলোৱে কৈছে অধিবক্তাই কৈছে যে এইটো এফআইআৰ এনেকুৱা ধৰণৰ মাৰপিটৰ গোচৰত সাধাৰণতে থানা পাই বেল দিয়ে তেনেকুৱা ধৰণৰ কোনো ধৰণৰ বেলেগ একো নহয় এই থানা পৰা বেল দিয়া গোচৰৰ ক্ষেত্ৰত আৰক্ষীয়ে এনেকুৱা ধৰণৰ এটা ভূমিকা গ্ৰহণ কৰিছে এনেকুৱা ধৰণৰ ষড়যন্ত্ৰ কৰিছে যে আজি শংকৰজ্যোতি বৰুৱা নিচিনা এজন ব্যক্তি তেখেতে বৰ্তমান সময়ত জেলত থাকিবলগীয়া হৈছে গতিকে এইটো সম্পূৰ্ণ যে এটা ষড়যন্ত্ৰ সম্পূৰ্ণ যে এটা ষড়যন্ত্ৰমূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে সেইটো এতিয়া জনপক্ষকে ওলাই পৰিছে আৰু এই ক্ষেত্ৰত যে এটা শক্তিয়ে তেওঁলোকক প্ৰভাৱিত কৰিছে সেইটো কালি আমি এইটো কথা আমি উল্লেখ কৰিছিলোঁ যে এই ক্ষেত্ৰত তাৰ কাৰণে নাম উল্লেখ কৰিব পাৰি বিধায়ক তেৰজ গোহালা আৰম্ভ কৰি তেনেকুৱা ধৰণৰ লোকৰ নাম ইয়াত বৰ্তমান সময়ত সামৰি খাইছে যোনে এই ক্ষেত্ৰত বা আৰক্ষীক হেঁচা প্ৰয়োগ কৰিছিলে এতিয়া কথাটো হ'ল কি আৰক্ষীয়ে এতিয়া কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে কাৰণ 48 ঘণ্টা সময় ইতিমধ্যে বান্ধি দিয়া হৈছে যদি ঘটনাটো যদি আৰক্ষীয়ে দেখিছে যে চব কথা ওলাই আছে ছবিয়ে সকলোকে স্পষ্ট কৰিছে কোনে আক্ৰমণ কৰিছিল ইতিমধ্যে স্পষ্টকে কৈছে কোনে ৰখাইছিল শংকৰজ্যোতি বৰুৱাই ঘটনাটো ইতিমধ্যে সেই সময়ত মাজত সোমাই ৰখাবলৈ চেষ্টা কৰিছিলে কিন্তু ওলাই পৰিছে এতিয়া আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে এইটো এটা আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰশ্ন আৰক্ষীয়ে এতিয়া দল সংগঠনৰ এইটো দাবীত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে লগতে এতিয়া চৰকাৰে কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰে সেয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে কিন্তু এটা কথা মন কৰিব লাগিব তনুচাহী নামৰ যিগৰাকী যুৱতী সেই যুৱতীগৰাকীয়ে যি ধৰণে কথাখিনি কৈছিল বা যি ধৰণৰ মন্তব্য ৰাখিছিল সেইখিনি ওলাই পৰিছে গোটেইখিনি কথা ৰাজহুৱা হৈছে সকলো মোবাইলে বিয়পি পৰিছে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব টমাস ব্যৱস্থা এইভাবে গ্ৰহণ কৰিব লাগিব কাৰণ অসমীয়া জাতিটোক কেনে ধৰণৰ অপমানসূচক মন্তব্য কৰিছে অসমীয়াক উদ্দেশ্যি কেনে ধৰণৰ মন্তব্য কৰিছে গতিকে এই সুযোগ আৰু সুবিধাতে যদি এনে ধৰণৰ এবাৰ বুজাই দিয়া নাযায় যে অসমীয়াৰ ওপৰত প্ৰশ্ন তুলিবলৈ অহা এই বহিৰাগত এইসমূহ কোম্পানী এই কোম্পানীৱালাৰ এইসমূহ জিয়েক এইসমূহ তেওঁলোকৰ পৰিয়ালক এনেধৰণে অসমীয়াক অপমান কৰিলে ইয়াৰ উত্তৰ কেনেধৰণে পাব পাৰে তাৰ কিন্তু দেখুৱাবলৈ এই মুহূৰ্তত আৰক্ষীৰ হাতত সেই সুযোগটো আছে আৰক্ষীয়ে সেই সুযোগ আৰু সুবিধা ল'ব লাগিব তাৰ প্ৰমাণ পৰ্যন্ত আছে টমাস নিশ্চয় এতিয়া বৰ্তমান সময়ত যে ৰাজহুৱা হৈছে সবৰে মোবাইলে কথাখিনি সবৰে মোবাইলে বিয়পি পৰিছে সকলো আৰু এখন অসমত যেতিয়া কেজনমান অসমীয়া যুৱকক উদ্দেশ্যি তেনেধৰণৰ মন্তব্য কৰিব তেতিয়াহ'লে অসমীয়া যুৱক ইমান ভিৰো নহয় যে তাৰ উত্তৰ নিদিয়াকে থাকিব টমাস হয় এটা কথা পাপৰি সব উত্তৰ ইতিমধ্যে অসমীয়া দিছে আপুনি যদি চাই এতিয়া এই সমগ্ৰ ঘটনাটোত সকলো বৰ্তমান সময়ত সকলোৱে ইয়াৰ প্ৰতিক্ৰিয়া মিডিয়া দেখিছোঁ সকলোৱে একগোট হৈছে সকলোৱে একেমুখে গৰিহণা দিছে ঘটনাটোক আৰু তনুচাহী নামৰ যুৱতীগৰাকী যি ধৰণৰ এতিয়া কথা বতৰাখিনি কৈছে বা যি ধৰণৰ তেওঁলোকে মন্তব্য ৰাখিছে এইখিনি ৰাজহুৱা হৈছে তেওঁৰ ওপৰত সকলোতকৈ ডাঙৰ কথা 10খনকৈ এফআইআৰ দিয়া হৈছে বিভিন্ন দল সংগঠনে 10খনকৈ এফআইআৰ দিছে ইয়াৰ পিছতো যদি আৰক্ষীয়ে
কোনোধৰণে ব্যৱস্থা গ্ৰহণ নকৰে হয়তো উজনি অসম হয়তো আৰু উত্তপ্ত হৈ পৰিব 48 ঘণ্টা সময় দিয়া হৈছে কেৱল দুলীয়াজান বন্ধই নহয় বিভিন্ন ধৰণৰ আৰু পদক্ষেপ হয়তো লোৱাৰ সম্ভাৱনা আছে গতিকে এতিয়া আৰক্ষীয়ে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে হেতুৰ ওপৰত যথেষ্টখিনি কথা নিৰ্ভৰ কৰিছে কিন্তু আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক দিয়া হ'ব নে নহ'ব ৰাজনীতি যেহেতু প্ৰেচাৰটো আছে ৰাজনীতিৰ ফালৰ পৰা যেহেতু হেঁচা দিয়া হৈছে যি ধৰণে আচলতে এই গোটেই ঘটনাটোত অকল সংঘজ্যোতিবোৰক টাৰ্গেট কৰি লোৱা হৈছে গতিকে সেইটো যিহেতু এটা আৰক্ষীক হেঁচা দিয়া হৈছে গতিকে এতিয়া আৰক্ষীয়ে সেই হেঁচাৰ পৰা আঁতৰি নিৰপেক্ষভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে নে নোৱাৰে এই ক্ষেত্ৰত চৰকাৰে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইখিনিৰ ওপৰত যথেষ্টখিনি নিৰ্ভৰ কৰিব আৰু এই সমগ্ৰ ঘটনাটোৰ ওপৰত সকলোৱে চকু ৰাখিছে 48 ঘণ্টাৰ ভিতৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তনু চাৰি নামৰ যুৱতীগৰাকীৰ ওপৰত যি ধৰণৰ তৎপৰতা আচলতে শংকৰজ্যোতিবোৰক গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত দেখুৱাইছিলে ধৰণৰ এটা গ্ৰেপ্তাৰ তেনেকুৱা ধৰণৰ এটা তৎপৰতা যদি এই ক্ষেত্ৰত দেখুওৱা নহয় হয়তো আৰু এই ঘটনাই আৰু হয়তো বেছি এটা বেয়া ৰূপ লোৱাৰ সম্ভাৱনা আছে আৰু যিহেতু দুলীয়াজান বন্দৰৰ কথা ইতিমধ্যে কোৱা হৈছে দল সংগঠন এতিয়া জাঙুৰ খাই পৰিছে সকলো একেমুখে এতিয়া কথাখিনি গৰিহণা দিবলৈ আৰম্ভ কৰিছে সকলো ওলাই আহিছে কালি দেখিছোঁ যে আমি স্বতঃস্ফূৰ্তভাৱে সকলোৱে অংশগ্ৰহণ কৰিছে স্বতন্ত্ৰভাৱে ওলাই আহিছে এতিয়া এনেকুৱা ধৰণৰ ঘটনাটো কোনো আচলতে সহজভাৱে ল'ব পৰা নাই আৰু যিটো দৃশ্য আচলতে আমি সকলোতে ওলাই আছে যি ধৰণে হেণ্ডকাপ লগাই লৈ গৈছে এই দৃশ্যটো দেখাৰ পিছত প্ৰতিজন অসমীয়া গা জ্বলিছে গতিকে এতিয়া দেখা যাব যে কেনেকুৱা ধৰণৰ আৰক্ষীয়ে ভূমিকা গ্ৰহণ কৰে তনু চাৰি নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু 48 ঘণ্টা সময়সীমা বান্ধি দিছে তাৰ মাজত 48 ঘণ্টাৰ ভিতৰত আৰক্ষীয়ে আচলতে তনু চাৰি নামৰ যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় নে নহয় সেইখিনি কথা এতিয়া ডাঙৰ প্ৰশ্নৰূপে দেখা দিছে আৰু পৰৱৰ্তী সময়ত যিহেতু আৰু কেইটামান ঘণ্টা বাকী আছে তাৰপিছত গম পোৱা যাব যে আৰক্ষী এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে তাৰপিছতে আচলতে গোটেইখিনি কথা গম পোৱা যাব কিন্তু দুলীয়াজানৰ ক্ষেত্ৰত যে দুলীয়াজান এক প্ৰকাৰে 48 সময় পিছত যে দুলীয়াজান বন্ধ হৈ পৰিব আৰু এক ইয়াত বেয়া পৰিস্থিতিৰ সৃষ্টি হ'ব সেইটো ইয়াতে অনুমান কৰিব পাৰি কাৰণ এইখিনি কথা এই অন্যায় বিৰুদ্ধে কাৰণ সকলোৱে মাত মাতিছে ওলাই আহিছে ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি বহুখিনি কথা গম পাইছে বীৰেন সিঙৰ কন্যা তনুশ্বাহীৰ বিৰুদ্ধে 10খন এজাহাৰ দাখিল কৰা হৈছে অসমীয়া জাতিক কৰা অপমানসূচক মন্তব্যৰ বাবে এয়া এজাহাৰ দাখিল কৰা হ'ল ইতিমধ্যে বহুখিনি কথা ND24 আপোনালোকৰ মাজলৈ আগবঢ়াইছে তেওঁ কৈছিল যে সব ফ্ৰী মে খানে वाला आदमी है सब দালাল হে এনেকুৱা ধৰণৰ মন্তব্যৰ বাবেই সকলোৱে মানে আচৰিত হৈ গৈছে এনেকুৱা ধৰণৰ মন্তব্যৰ বাবেই তেওঁ এতিয়া অপমানসূচক মন্তব্য কৰিছিল তনুশ্বাহীয়ে অসমীয়াক উদ্দেশ্য কৰি এনেকুৱা ধৰণৰ মন্তব্য কৰিব তেওঁ নালাগিছিল এতিয়া তেওঁ ওচৰত সময় আছে মাত্ৰ 48 ঘণ্টা 48 ঘণ্টাৰ ভিতৰত বীৰেন সিঙৰ কন্যাক গ্ৰেপ্তাৰৰ দাবী কৰিছে দুলীয়াজানৰ দল সংগঠনসকলে যদি 48 ঘণ্টাৰ ভিতৰত আপোনাৰ তনুশ্বাহীক গ্ৰেপ্তাৰ কৰা নহয় তেতিয়া দুলীয়াজান অচল হৈ পৰিব বুলি কৈছে দুলীয়াজানৰ দল সংগঠনসমূহ অচল হৈ পৰিব হয় ঠিকে কৰিছে এনেকুৱা ধৰণৰ অনা অসমীয়া কিয় এনেকুৱা ধৰণৰ কথা ক'ব লাগে 23 মে'ত দুলীয়াজানত বন্ধৰ হুংকাৰ দল সংগঠনৰ সকলোখিনি কথা ইতিমধ্যে আপোনালোকে সংবাদ মাধ্যমৰ যোগেদি বহুখিনি কথা গম পাইছে যদিহে ভাল পাইছে সকলোৰে মাজত শ্বেয়াৰ কৰি দিব যাতে আমাৰ এই অনা অসমীয়াৰ কাৰণে অসমীয়া লোকসকল কেতিয়াও এনেদৰে পিছুকা মাৰিবলগীয়া নহয় ভিডিঅ যদি ভাল লাগিলে লাইক এটা কৰি দিব কমেন্ট কৰিবলৈ নাপাহৰিব সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল